খুব ভালো হয়েছে তহতে সন্তুষ্ট না সন্তুষ্ট তোমালোকে ভালকে পড়বে নাকি বানাই ভালকৈ নমস্কাৰ আজি কলা শাখাৰ চূড়ান্ত পৰীক্ষাৰ যিটো ফলাফল ঘোষণা হৈছে তাত আমাৰ ছাত্ৰ ছাত্ৰী পৰীক্ষাটো বহিছিলে 172 172জন তাৰে ভিতৰত পাছ কৰিছে 138 নাম্বাৰ তাৰে ভিতৰত ফাৰ্ষ্ট ডিভিজন পাইছে 32 নাম্বাৰ ছেকেণ্ড ডিভিজন পাইছে 54 নাম্বাৰ আৰু থাৰ্ড ডিভিজন পাইছে 52 নাম্বাৰ আমাৰ পাছ পাৰ্চেণ্টেজ হ'ল 80.23 আৰু আমি গৰ্বিত যে আমাৰ এজন ছাত্ৰ আতাউৰ ৰহমান তেখেতে ডিষ্টিংশ্যন পাইছে আৰু তেখেতৰ পাৰ্চেণ্টেজ হ'ল 86% আৰু তেখেতে 4টা বিষয়ত লেটাৰ নম্বৰ হৈ উত্তীৰ্ণ হৈছে তো আমি আমাৰ স্কুলৰ ফলাফল লৈ গৰ্বিত আৰু আনন্দিত প্ৰকাশ কৰিছোঁ ছাত্ৰ ছাত্ৰী কি মেছেজ জনাব ছাত্ৰ ছাত্ৰীবিলাক কি মেছেজ জনাব ছাত্ৰ ছাত্ৰীহঁতক উৎসাহ উদ্দীপনা দিম যে তোমালোকেও এনেকুৱা এইবাৰ ৰিজাল্ট চালা এনেকৈ পঢ়া শুনা কৰা আৰু ভৱিষ্যতত তোমালোকে যেন ইয়াতকৈ ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰা আৰু স্কুলৰ গৌৰৱ বিলাসীপাৰা অঞ্চলৰ গৌৰৱ যাতে কৰি আনিব পাৰা তাকে আশা ৰাখিছোঁ আৰু নমস্কাৰ মোৰ নাম আতাউৰ ৰহমান দেউতাৰ নাম হাছান আলী মাকৰ নাম জহুৰা বেগম কিমান পাৰ্চেণ্টেজ পাইছা আল্লাহৰ আলহামদুলিল্লাহ মই প্ৰথমে আল্লাহৰ ভৰসাত আল্লাহে যিমানখিনি দিছে তাৰ ভিতৰত মই ভাল 86.6% পাবলৈ সক্ষম হৈছোঁ লেটাৰ কেইখন পাইছা মই লেটাৰ 4খন বিষয়ত পাইছোঁ মই এছামিজ পলিটিকেল চায়েন্স এডুকেশ্যন আৰু লগতে IT ভৱিষ্যতে কি হোৱাৰ সপোন আছে মই ভৱিষ্যতে এজন দাৰ্শনিক প্ৰশাসনিক বিষয়া হ'ব খুজিছোঁ তোমাৰ যে তুমি ইমানখিনি যে সক্ষম হ'বলৈ হৈছে তুমি এই বিষয়ে তুমি কাক ধন্যবাদ জ্ঞাপন কৰা প্ৰথমে মই মোৰ মাকক দিব খুজিছোঁ লগতে মোৰ মামা মামী আৰু লগতে মোৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী বিশেষকৈ মই প্ৰিন্সিপাল ৰীতা মল্লিক চক্ৰৱৰ্তী যিজনে মোক বহুত সহায় কৰিছে কেনেকৈ পঢ়িব লাগে কেনেকৈ কি কৰিব লাগে গোটেইখিনি কৈ দিছিল তোমাৰ ভাগিনৰ বিষয়ে তুমি কি জনাবা আজি ভাগিনে ইমান ভাল এটা ৰিজাল্ট কৰিছে তুমি কষ্ট কৰি ভাগিনে যে ইমান ধুনীয়া ৰিজাল্ট কৰিছে মই প্ৰাউড মই খুব মানে সুখী যে ভাগিনে ইমান ধুনীয়া ৰিজাল্ট কৰিব কাৰণ তাৰ পিছত গাইড দিয়া মানুহ নাই তাৰ বাবা নাই থাকে এই সম্পৰ্কত যেটো আমাৰ ৰিজাল্ট হৈছে আমি খুবেই আনন্দিত ভালেই হৈছে আমাৰ ৰিজাল্ট কাৰণ আমাৰ শিক্ষকখিনি যথেষ্ট কষ্ট কৰিছে আমি পঢ়াইছোঁ আমি ৰিজাল্টটো আমাৰ ভাল হৈছে ইয়াতে আমি 9জন উইথ লেটাৰ আৰু আমাৰ 28জন ছেকেণ্ড ডিভিজন পাইছে আৰু 194 আমাৰ থাৰ্ড ডিভিজন পাইছে পাই আমি উত্তীৰ্ণ আমাৰ মুঠ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে 231জন আৰু পাৰ্চেণ্টেজ হৈছে 64%। গতিকে মোটামুটি সামগ্ৰিকভাৱে ভালেই হৈছে ইমান যদি ভাল হোৱা নাই ইমান 64%। তা আপোনালোকে আশাবাদী নে আৰু ভৱিষ্যতে আমি আৰু ভাল কৰিম ছাত্ৰ ছাত্ৰী কি মেছেজ জনাব আপুনি ছাত্ৰ ছাত্ৰীক আমি মেছেজ আমি দি থাকোঁ যে যাতে তেওঁলোকে খুব এটা ঘৰতে যাতে অধ্যয়ন কৰে যে নিয়মিতভাৱে যাতে শ্ৰেণীত উপস্থিত থাকে আমি যিখিনি কৰিব লাগে সেইখিনি আমাৰ শিক্ষকে কৰি আছে আৰু কৰি দিব ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546
214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী